দক্ষিণ কামৰূপত আৰম্ভ হৈছে এক বৃক্ষ আন্দোলন। স্বেচ্ছাসেৱী সংগঠন আকাংক্ষা অসমৰ উদ্যোগত আৰম্ভ হোৱা এই বৃক্ষ আন্দোলনৰ জৰিয়তে ৫,০০০ জোপা গছপুলি ৰোপণেৰে সেউজ কৰি তোলাৰ প্ৰয়াস কৰা হৈছে ব্ৰহ্মপুত্ৰৰ পাৰ। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আকাংক্ষা অসমে আৰম্ভ কৰা বৃক্ষ আন্দোলনৰ অংশস্বৰূপে দেওবাৰে সংগঠনটোৱে পলাশবাৰী নৈৰ পাৰত ২০০ জোপা গছপুলি ৰোপণ কৰি এই কাৰ্যসূচী শুভাৰম্ভ কৰে। আকাংক্ষা অসমৰ এনে প্ৰচেষ্টাক অঞ্চলবাসীয়ে সাধুবাদ দিছে। আকাংক্ষা অসম বেচৰকাৰী সংস্থাৰ উদ্যোগত আমি আজিৰে পৰা ২ জুলাইলৈকে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৫,০০০তকৈ অধিক গছপুলি ৰোপণ আৰু তাৰ ৰক্ষণাবেক্ষণৰ আমি কাৰ্যসূচীতে আৰম্ভ কৰিছোঁ। আজি আমি প্ৰথম দিন হিচাপে আৰম্ভ কৰিছোঁ পলাশবাৰী ব্ৰহ্মপুত্ৰ নদী পাৰ ঘাট আৰু আমাৰ অনুষ্ঠানত সকলোকে সহায় সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। হয়, আমি আকাংক্ষা অসম মিৰ্জাৰ ফালৰ পৰা এইটো এটা স্বেচ্ছাসেৱী সংগঠন হয় মিৰ্জাৰ। ইয়াৰ ফালৰ পৰা আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ২ জুন ২০২৪ তাৰিখৰ পৰা ২০২৪ ২ জুলাইলৈ আমি এমহীয়া গছপুলি ৰোপণ আৰু বিতৰণ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে আমি গছপুলি ৰোপণ কৰাই নহয়, ইয়াৰ ব্যৱস্থাপনাও আমি নিজৰ হাতত লৈছোঁ। গতিকে এই কাৰ্যসূচীৰ প্ৰথম পদক্ষেপ হিচাপে আমি আজি পলাশবাৰী নৈৰ পাৰত গছপুলি ৰোপণৰ এটা কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে অনাগত এমাহ জুৰি আমি এই কাৰ্যসূচী বজাই ৰাখিম। গতিকে সমূহ ৰাইজকে আমাৰ লগত যাতে সহযোগিতা কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক, দ্য নিউজলেণ্ডছ। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।